লৈ আহিছোঁ আপোনালোকৰ মাজত কেইটামান গুৰুত্বপূৰ্ণ বাতৰি। তো খুবেই গুৰুত্বপূৰ্ণ, ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ চাই থাকিব। তো আজিৰ প্ৰথমটো খবৰে হৈছে যে লাফিকুল ইছলামৰ হত্যাকাৰীক চিনাক্ত CBIয়ে প্ৰকাশ কৰিলে 3 হত্যাকাৰীৰ নাম। যে হত্যাকাৰী কেইজন ৰূপা ব্ৰহ্ম, দিনকৰ মুছাহাৰী আৰু ভদ্ৰেশ্বৰ বসুমতাৰী। যে CBIয়ে প্ৰকাশ কৰিছে এই 3 হত্যাকাৰীৰ নাম। যে হত্যাকাৰী ৰূপা ব্ৰহ্ম, দিনকৰ মুছাহাৰী আৰু ভদ্ৰেশ্বৰ বসুমতাৰী বুলি তদন্তকাৰী সংস্থাটোৱে নিশ্চিত কৰাৰ লগতে এওঁলোকৰ সন্ধান দিওঁতালৈ 3 লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে। উল্লেখ্য যে 2017 চনৰ 1 আগষ্টৰ দিনা ABMCৰ সভাপতি লাফিকুল ইছলামক কোকৰাঝাৰ চহৰৰ পৰা নাতিদূৰৈত অৱস্থিত তিতাগুৰিত টাইলছ কিনি থকাৰ সময়তে মটৰচাইকেলত অহা 2জন দুৰ্বৃত্তই নিচেই কাষৰ পৰা AK-47 ৰাইফলেৰে গুলীয়াই হত্যা কৰিছিল। যে বহু বছৰ ধৰি বাগৰি যোৱাৰ পিছতো হত্যাকাৰীক কৰায়ত্ব কৰিব নোৱাৰাকৈ ABMCয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰি আহিছিল। যে লাফিকুল হত্যাকাণ্ডই সমগ্ৰ ৰাজ্যতে তীব্ৰ জোকাৰণিৰ সৃষ্টি কৰিছিল। আৰু 2 নম্বৰ খবৰটি হৈছে যে ৰাজ্য চৰকাৰে জাৰি কৰিলে নতুন কোভিড SOP। তো SOPত কি আছে জানো আহক। যে কোভিড সংক্ৰমণৰ ক্ষেত্ৰত উদ্বেগজনক স্থিতিত থকা দেশৰ 10খন ৰাজ্যৰ 46খন জিলাৰ ভিতৰত অসমৰো একাধিক জিলা আছে। এনে সময়তে আজি ৰাজ্য চৰকাৰে দুৰ্যোগ প্ৰশমন বিভাগে প্ৰকাশ কৰিছে নতুন কোভিড SOP। কাইলৈ পুৱা 5 বজাৰ পৰা কাৰ্যকৰী হ'ব এই নতুন SOP। যে নতুন কোভিড SOPত পূৰ্বৰ তুলনাত কেতবোৰ নিয়ম শিথিল কৰা পৰিলক্ষিত হৈছে। কি আছে নতুন কোভিড SOPত? যে ৰাজ্যৰ কোনো এখন জিলাই সম্পূৰ্ণ খাদ্য আইনৰ কবলত নাথাকিব। যে গোলাঘাট আৰু লখিমপুৰ জিলাত সকলো দোকান পোহাৰ, হোটেল, ৰেষ্টুৰেণ্ট, ধাবা, শ্বৰুম আদি দিনৰ 2 বজালৈকে খোলা ৰাখিব পাৰিব। অন্যান্য জিলাসমূহত বিয়লি 4 বজালৈকে খোলা ৰাখিব পাৰিব সকলো দোকান পোহাৰ আদি। যে কোভিডৰ সংক্ৰমণ উদ্বেগজনক হৈ থকা লখিমপুৰ আৰু গোলাঘাটত দিনৰ 2 বজাৰ পৰা পুৱা 5 বজালৈকে খাদ্য আইন বাহাল থাকিব। যে ৰাজ্যৰ আন জিলাসমূহত সন্ধিয়া 5 বজাৰ পৰা পুৱা 5 বজালৈকে থাকিব খাদ্য আইন। যে পূৰ্বৰ দৰে থাকিব আন্তঃজিলা যাতায়াত ব্যৱস্থা। লখিমপুৰ আৰু গোলাঘাটত ফল-মূল, গেলামাল দোকান, গাখীৰ আদি দোকান বিয়লি 5 বজালৈকে খোলা ৰাখিব পাৰিব। বিয়া, মৃতকৰ অন্ত্যেষ্টিক্ৰিয়া অনুষ্ঠানত সৰ্বাধিক 10জন লোক উপস্থিতি থাকিব পাৰিব। সকলো লোকেই ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰিব লাগিব। যে ৰাজহুৱা পৰিবহণ সেৱাৰ বাহন কৰোনা বিধি পালন কৰি চলাব পৰা যাব। যে অবৈধ সুৰাৰ বিৰুদ্ধে গ্ৰহণ কৰা হ'ব কঠোৰ ব্যৱস্থা। আৰু 3 নম্বৰ খবৰটি হৈছে যে ৰঞ্জন দৈমাৰীক কাৰাগাৰৰ পৰা মুক্তিৰ দাবী প্ৰাক্তন NDFB সদস্যৰ। যে BTRত পুনৰ আৰম্ভ হ'ব আন্দোলন। এইবাৰ আন্দোলন কৰিব একাংশ প্ৰাক্তন NDFB সদস্যই। যে ৰঞ্জন দৈমাৰীক কাৰাগাৰৰ পৰা মুক্তিৰ দাবীত চলিব এই আন্দোলন। যে 15 আগষ্টৰ ভিতৰত ৰঞ্জন দৈমাৰী সহ আন কাৰাৰুদ্ধ প্ৰাক্তন NDFB সদস্যক মুক্তিৰ দাবী। অন্যথা 16 আগষ্টৰ অনিৰ্দিষ্টকালীন BTR বন্ধৰ হুংকাৰ। যে প্ৰমোদ বড়ো, গোবিন্দ বসুমতাৰীকো এই ক্ষেত্ৰত ৰাজনীতি নকৰিবলৈ সকিয়নি। যে ৰঞ্জন দৈমাৰী সহ আন কাৰাৰুদ্ধ প্ৰাক্তন NDFB সদস্য মুকলি হ'লেহে BTRলৈ শান্তি ঘূৰি আহিব বুলি কয় প্ৰাক্তন NDFB সদস্যই। যে ৰঞ্জন দৈমাৰীয়ে BTR চুক্তি স্বাক্ষৰকাৰীৰ সন্মান লাভ কৰা নাই। যে 22 জুলাইত কাৰাগাৰৰ পৰা গোপনে 10 APBN কাৰ্যালয়লৈ হস্তান্তৰিত কৰা হৈছে দৈমাৰীক। যে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ আহ্বান ৰঞ্জন দৈমাৰীক মুকলি কৰি দিয়ক। তো এই আছিল আজিৰ ভিডিঅ' আমাৰ। যদি ভিডিঅ'টো ভাল লাগিছে চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিব এনেকুৱা ৰেগুলাৰ খবৰসমূহ পাই থাকিবলৈ, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো আজিলৈ ইমানেই। থেংক ইউ ছ' মাছ।